বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকী আমি সবিস্তৰে এই খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই সংসদত যি আইন গৃহীত হৈছে সেই গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল সৰ্বোচ্চ ন্যায়ালয়ে ৰখাব পাৰিব কাক আৰু যিসকলে কাক বেয়া পায় তেওঁলোকে এছচিৰ মজিয়ালৈ যাওক সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক বুলি কৈছে যিসকলে কাক বেয়া পায় এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আৰু পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে গণতান্ত্ৰিকভাৱে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে কাক আৰু কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই পুনৰ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে তেওঁ কৈছে যে কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই সংসদত গৃহীত হোৱা আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল কাক যদি ৰখাব বিচাৰে তেতিয়াহ'লে সৰ্বোচ্চ ন্যায়ালয়ে ৰখাব পাৰিব আৰু যিসকলে কাক বেয়া পায় তেওঁলোকক সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক বুলি কৈছে পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু গণতান্ত্ৰিকভাৱে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই আমাৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো আছে আমি মন্তব্যটো আগবঢ়াইছো কিছুমান ব্যক্তিৰ ক্ষেত্ৰত সিদ্ধান্ত তেওঁলোকে নিজে ল'ব আৰু যেতিয়া মোৰ লগত কথা বতৰা হয় আমি আপোনালোকক ইংগিত দিওঁ মই যিমান দূৰ জানো প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ দুইজনে বৰ্তমান নগাঁও আসনখন বিচাৰি আছে কংগ্ৰেছৰ পৰা গতিকে আজিৰ দিনত দুইজনৰ লগতে বিজেপিয়ে কথা পতা নাই বা তেওঁলোকেও পতা নাই অহা কালি পৰহি কি হ'ব সেই বিষয়ে মই নাজানো কিন্তু 4-6জন কংগ্ৰেছ বিধায়কক বাদ দি বাকীবিলাক কংগ্ৰেছ দলত নাথাকে লভ নেচাৰ লভ মোশন যিয়ে নকওক কিয় এটা সময়ত পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈ যায় যে তেওঁলোকে কংগ্ৰেছ এৰি দিব বাধ্য হয় কেতিয়াবা ৰাহুল গান্ধীৰ কাৰণে বাধ্য হয় কেতিয়াবা নিজৰ কাৰণে বাধ্য হয় কেতিয়াবা সমষ্টিৰ কাৰণে বাধ্য হয় কেতিয়াবা ষ্টেটখনৰ কাৰণে বাধ্য হয় গতিকে মই ভাবো যে প্ৰাকৃতিক নিয়ম অনুসৰি কাৰো লগত মই কথাও পতা নাই বা লভ নেচাৰ প্ৰাকৃতিক নিয়ম এই প্ৰাকৃতিক নিয়ম অনুসৰি 4-5-6জন বিধায়ক আমি জনাই আছো এটা ডাঙৰ খবৰ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই আমি কিছু সময় পাছতে আপোনালোকক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো আগবঢ়াম কাৰিকৰী বিজুতিৰ বাবে আমাৰ মন্তব্যটোত কিছু বিসংগতি দেখা দিছে আমি কিছু সময় পাছতে আপোনালোকক মন্তব্যটো আগবঢ়াম কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল সৰ্বোচ্চ ন্যায়ালয়ে ৰখাব পাৰিব কাক যিসকলে কাক বেয়া পায় তেওঁলোকে সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে আমি জনাই আছো এটা ডাঙৰ খবৰ পুনৰ কাক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংসদত গৃহীত হোৱা আইনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল সৰ্বোচ্চ ন্যায়ালয়ে ৰখাব পাৰিব কাক আন্দোলন কৰি লাভ নাই যদি কাক ৰখাব বিচাৰে তেতিয়াহ'লে সেই শক্তি কাক ৰখোৱাৰ শক্তি কেৱল সৰ্বোচ্চ ন্যায়ালয়ৰ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকলে কাক বেয়া পায় তেওঁলোকে সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু গণতান্ত্ৰিকভাৱে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে আৰু যদি এই আইন
পৰিৱৰ্তন কৰিব নোৱাৰে বুলি কৈছে আন্দোলনৰ দ্বাৰা এই আইন পৰিৱৰ্তন নহয় বা এই আইন ৰখাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যদি কাক ৰখাব লাগে তেতিয়াহ'লে সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক যিসকলে কাক বেয়া পায় তেওঁলোকক সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে আৰু গণতান্ত্ৰিকভাৱে লোকসভা ৰাজ্যসভাত গৃহীত হৈছে কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমি কিছু সময় পাছত আপোনালোকক মন্তব্যটো আগবঢ়াম মুখ্যমন্ত্ৰীগৰাকীয়ে কাক লৈ পুনৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পুনৰ বৃহৎ ঘোষণা কৰিছে তেওঁ কৈছে যে কাৰ বিৰুদ্ধে এতিয়া বৰ্তমান আন্দোলন কৰাৰ কোনো প্ৰাসংগিকতা নাই সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক এটা ডাঙৰ মন্তব্য কৰিছে যদি কোনোবাই ৰখাব বিচাৰে তেতিয়াহ'লে কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক আৰু যিসকলে কাক বেয়া পায় তেওঁলোকে সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে গণতান্ত্ৰিকভাৱে লোকসভা ৰাজ্যসভাত গৃহীত হৈছে কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কাৰ বিৰুদ্ধে এতিয়া আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক আমাৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা নাই কাৰণ সংসদত পাছ হোৱা আইন এখন আন্দোলনেতো পৰিৱৰ্তন কৰিব নোৱাৰে তাৰ পৰিৱৰ্তন এটা জেগাতে হ'ব পাৰে সুপ্ৰিম কোৰ্টত কাৰণ ৰাজ্যসভাও শেষ হৈ গ'ল এতিয়া লোকসভাও শেষ হৈ গ'ল বিলখনটো পাছেই হৈ গ'ল আইন হৈ গ'ল এটা লোকসভা ৰাজ্যসভা পুনৰ আহ্বান কৰি কাখন বাতিল কৰাৰ বাবে কোনোবা ৰাজনৈতিক দল যাব নেকি ইংৰাজীত এটা শব্দ থাকে ফেইট একমপ্লিট যে কা এতিয়া এখন বাস্তৱ কা ইজ ইন দা ল বুক অফ ইণ্ডিয়া কা ইজ এ পাৰ্ট অফ দা ষ্টেটুট বুক অফ ইণ্ডিয়া এইখনটো এটা বাস্তৱ আৰু এইটো বাস্তৱ 2 বছৰ আগতে হৈ গ'ল গতিকে কাৰ পৰিৱৰ্তন ক'ত হ'ব পাৰে যদি এজন ল ষ্টুডেণ্ট মোক সোধে কাৰ পৰিৱৰ্তন সুপ্ৰিম কোৰ্টৰ মজিয়াত হ'ব পাৰে এটা ইলেক্ট্ৰেল বণ্ড বিজেপি ওলাইছিল সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিলে So judiciary has that power. গতিকে যিসকলে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে আৰু যোনে কাক লৈ কিবা নিজৰ পলিটিকেল কেৰিয়াৰ বনাব খোজে তেওঁলোকে আন্দোলন কৰিব পাৰে এই দুটাৰ মাজত পাৰ্থক্য আছে মই কাক বেয়া পাওঁ মই তেওঁক সন্মান জনাওঁ যে হয় মই ভাল পাওঁ কিন্তু আপুনি বেয়া পাব কাৰণ আপোনাকতো মই মোৰ মতে চলিব বাধ্য কৰিব নোৱাৰো কিন্তু ডেমক্ৰেসি ইজ ডেমক্ৰেসি গণতান্ত্ৰিকভাৱে কাখন লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল এটা তাক আপুনি কি কৰিব তাকতো আৰু কৰিব নোৱাৰে এতিয়া অসমে আমি প্ৰতিবাদ কৰিছিলো প্ৰতিবাদ কৰাৰ পিছতো আইনখন পাছ হৈ গ'ল কিন্তু লোকসভা ৰাজ্যসভাটো সৰ্বা নহয় তাৰ ওপৰতো সুপ্ৰিম কোৰ্ট আছে গতিকে এতিয়া মই ভাবো যোনে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে ভাল পোৱা সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে অসমৰ মাটিত আন্দোলন কৰি অসমখনক কিবা এটা পৰ্যায়লৈ লৈ গ'লে আমি কি পাম এটাতো ইলেকশ্যন হৈ যাব মানুহ লোকসভা ইলেকশ্যন খেলি থাকিব ৰাজ্যসভা ইলেকশ্যন খেলি থাকিব সংসদটো আৰু 4 মাহলৈকেতো নতুনকৈ নবহিব গতিকে ইয়াত আন্দোলনৰ প্ৰাসংগিকতাটো কি আছে ইলেকশ্যনৰ কথাটোলৈকে মই নাযাওঁ মই জেনুইনলি ভাবো যে কাক বেয়া পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে ভাল পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে বিষয়টো যেহেতু খেলপথাৰখন নেহেৰু ষ্টেডিয়ামত আমি সৰু সজাত কাজিয়া কৰি কি কৰিম গতিকে মই কাক বেয়া পোৱা মানুহসকলক সমালোচনা কৰিব খোজা নাই তেওঁলোকৰ অধিকাৰ আছে কাক বেয়া পোৱা
কাক ভাল পোৱা সকলোকে মই সমালোচনা কৰিব খোজা নাই, তেওঁলোকৰ ভাল পোৱা অধিকাৰ আছে ভাল পোৱা, কিন্তু দুইটাৰ মীমাংসা সুপ্ৰিম কোৰ্টত হ'ব, অসমৰ ৰাজপথত হ'ব নোৱাৰে। আমি জনাই আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কাক লৈ বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা বৰ্তমান নাই। সংসদত গৃহীত হোৱা আইন আন্দোলনে পৰিৱৰ্তন কৰিব নোৱাৰে, আৰু যদি কাক কোনোৱে ৰখাব পাৰে, কাক যদি কোনোবাই ৰখাব পাৰে, তেতিয়াহ'লে কেৱল সৰ্বোচ্চ ন্যায়ালয়েহে ৰখাব পাৰিব কাক। আৰু যিসকলে কাক বেয়া পায় তেওঁলোকে এছচিৰ সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ যাওক। পলিটিকেল কেৰিয়াৰ বনাব খোজাসকলেহে আন্দোলন কৰে। গণতান্ত্ৰিকভাৱে লোকসভা ৰাজ্যসভাত গৃহীত হৈছে কাক, আৰু কাক লৈ অসমৰ মাটিত আন্দোলন কৰি লাভ নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পুনৰ মন্তব্যটো আগবঢ়াইছো, মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ সন্দৰ্ভতনো কি কৈছে। কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা নাই, কাৰণ সংসদত পাছ হোৱা আইন এখন আন্দোলনেতো পৰিৱৰ্তন কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তন এটা জেগাতে হ'ব পাৰে, সুপ্ৰিম কোৰ্টত, কাৰণ ৰাজ্যসভাও চেঞ্জ হৈ গ'ল, এতিয়া লোকসভাও চেঞ্জ হৈ গ'ল, বিলখনতো পাছেই হৈ গ'ল, আইন হৈ গ'ল। এতিয়া লোকসভা ৰাজ্যসভা পুনৰ আহ্বান কৰি কাখন বাতিল কৰাৰ বাবে কোনোবা ৰাজনৈতিক দল যাব নেকি? ইংৰাজীত এটা শব্দ থাকে, ফেইট একমপ্লিট, যে কা এতিয়া এখন বাস্তৱ, কা ইজ ইন দ্য ল বুক অফ ইণ্ডিয়া, কা ইজ এ পাৰ্ট অফ দ্য ষ্টেটুট বুক অফ ইণ্ডিয়া। এইখনটো এটা বাস্তৱ, আৰু এইটো বাস্তৱ 2 বছৰ আগতে হৈ গ'ল। গতিকে কাৰ পৰিৱৰ্তন ক'ত হ'ব পাৰে? যদি এজ এ ল ষ্টুডেণ্ট মোক সোধে কাৰ পৰিৱৰ্তন সুপ্ৰিম কোৰ্টৰ মজিয়াত হ'ব পাৰে। এটা ইলেক্টৰেল বণ্ড বিজেপি ওলাইছিল, সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিলে। So judiciary has that power. গতিকে যিসকলে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে, আৰু যোনে কাক লৈ কিবা নিজৰ পলিটিকেল কেৰিয়াৰ বনাব খোজে তেওঁলোকে আন্দোলন কৰিব পাৰে। এই দুটাৰ মাজত পাৰ্থক্য আছে। মই কাক বেয়া পাওঁ, মই তেওঁক সন্মান জনাওঁ যে হয় মই ভাল পাওঁ, কিন্তু আপুনি বেয়া পাব, কাৰণ আপোনাকতো মই মোৰ মতে চলিব বাধ্য কৰিব নোৱাৰো। কিন্তু ডেমক্ৰেসি ইজ ডেমক্ৰেসি। গণতান্ত্ৰিকভাৱে কাখন লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল, এটা তাক আপুনি কি কৰিব? তাকতো আৰু কৰিব নোৱাৰে। এতিয়া অসমে আমি প্ৰতিবাদ কৰিছিলো, প্ৰতিবাদ কৰাৰ পিছতো আইনখন পাছ হৈ গ'ল, কিন্তু লোকসভা ৰাজ্যসভাটো সৰ্বা নহয়, তাৰ ওপৰতো সুপ্ৰিম কোৰ্ট আছে। গতিকে এতিয়া মই ভাবো যোনে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে, ভাল পোৱা সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে। অসমৰ মাটিত আন্দোলন কৰি অসমখনক কিবা এটা পৰ্যায়লৈ লৈ গ'লে আমি কি পাম? এতিয়াতো ইলেকশ্যনো হৈ যাব, মানুহ লোকসভা ইলেকশ্যন খেলি থাকিব, ৰাজ্যসভা ইলেকশ্যন খেলি থাকিব, সংসদটো আৰু 4 মাহলৈকেতো নতুনকৈ নবহিব। গতিকে ইয়াত আন্দোলনৰ প্ৰাসংগিকতাটো কি আছে? ইলেকশ্যনৰ কথাটোলৈকে মই নাযাওঁৱেই। মই জেনুইনলি ভাবো যে কাক বেয়া পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে, ভাল পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে। বিষয়টো যিহেতু খেলপথাৰখন নেহেৰু ষ্টেডিয়ামত, আমি সৰু সজাত কাজিয়া কৰি কি কৰিম? গতিকে মই কাক বেয়া পোৱা মানুহসকলক সমালোচনা কৰিব খোজা নাই, তেওঁলোকৰ অধিকাৰ আছে কাক বেয়া পোৱা। কাক ভাল পোৱা সকলোকে মই সমালোচনা কৰিব খোজা নাই, তেওঁলোকৰ ভাল পোৱা অধিকাৰ আছে ভাল পোৱা, কিন্তু দুইটাৰ মীমাংসা সুপ্ৰিম কোৰ্টত হ'ব, অসমৰ ৰাজপথত হ'ব নোৱাৰে।